মালিনা কেনে গম পোৱা নাই পানে নোপোৱা নোপোৱা সঁচাকৈ নোপোৱা বা এইবিলাক যিবিলাক প্ৰতীক চিহ্ন দেখিছে আপোনালোকে এইবিলাক এটা শিলৰ মূৰ্তি হৈ যাওক চাকি দি দিয়ক 3 গছমান ভাল নহয় ন বোলে পুৰা আইতাকে ৰৈ আছে ন হয় নহয় ভাল হ'ব ন আমি এতিয়া ডক্টৰ যাম নহয় নমস্কাৰ সকলোকে স্বাগত জনাইছো মই নাজানো অসমৰ অন্য এটা ভিডিঅ' লৈ মানে বহুত দিন ভিডিঅ' দিব পৰাই নাই কামতো ব্যস্ত আছিলোঁ আৰু বিশেষকৈ ক'বলৈ গ'লে আৰু সময় একেবাৰে পোৱা নাই ভিডিঅ' দিবৰ কাৰণে বিশেষকৈ মোৰ প্ৰব্লেম বহুত হৈ আছে ইউটিউবতো মনিটাইজ হৈছে যদিও আৰ্নিং বৰ বেছি হোৱা নাই কিন্তু ফেচবুক চেনেলটো ভিউজ লাখ ভিউ হৈছে 2 লাখ 3 লাখলৈ ভিউজ হৈছে কিন্তু মনিটাইজটো এনেবল হৈছে কিন্তু আৰ্নিংটো একেবাৰে নগণ্য হৈ আছে মানে ভিডিঅ' দিবলৈ একেবাৰে মন নোযোৱা হৈ আছে মানে আৰু বহুতে বাটে ঘাটে থাকিলে প্ৰশ্ন কৰিয়ে থাকে যে ভিডিঅ' কিয় দিয়া নাই ভিডিঅ' দি আছোঁ মানে একেবাৰে নিদিয়াকৈ থকা নাই কম পৰিমাণে দি আছোঁ আৰু বিশেষকৈ সময় পোৱা নাই আচলতে ভিডিঅ' দিবৰ কাৰণে আৰু ভাবিলোঁ আজি এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াওঁ যিহেতু ছোৱালীজনীৰ গাটো ভাল নহয় আমাৰ সুকন্যা বেটীৰ 7 মাহ কমপ্লিট 8 মাহ সোমালে কিন্তু মানে কালি পৰহিৰ পৰা মানে চৰ্দি কাহ আৰু মানে অলপ বমি কৰিছে মাজে সময় ভাবিলোঁ ডক্টৰৰ ওচৰৰ পৰা আহোঁ যিহেতু আজি ঘৰতে আছোঁ যাওঁ চিলাপথাৰ সাম্প্ৰতিক দেখুৱাম দিনটো কেনেকৈ পাৰ কৰিম চাই থাকে আমাৰ ছোৱালীজনী গা বেয়া ন গা ভাল নহয় ন বোলে পুৰা আইতাকে ৰৈ আছে ন হয় নহয় ভাল হ'ব ন আমি এতিয়া ডক্টৰৰ ওচৰত যাম নহয় হৈছেনে বাইদেউ হ'ল নাই এই ওলালে হৈ যাব ন পুৰা আৰু ন হয় নাই হয়নে ভাল হ'ব ন ডক্টৰৰ ওচৰত যাম ন হয়নে ভাল হ'ব দেই আৰু পুৰা তাই পুৰা আহিছে না মুখ চুখ পুৰা ৰঙা হৈ গৈছে ছোৱালীজনী হয় নহয় কি আছে কি আছে কি আছে কি আছে মেডিকেল যাম ন ভাল হ'ব ন বৰ ধুনু চোলা পিন্ধিছে হয়নে হয় হয় পুৰা কালি সৰস্বতী পূজা আছিল ন এইফালে পুৰা কাণ ফুটাই দিলে হ'ল ন এনেকা নেকি কথা ক'ব শিকিছা কালি কাণ ফুটাই দিলে হয়নে কালি মানে সৰস্বতী পূজা আছিলে কাণখন ফুটাই দিলে পুৰা সৰস্বতী বোলে কাণ ফুটালে বোলে পুৰা সৰস্বতী নিচিনা বুলি ভাবি কয় আৰু মাহঁতে আৰু নাজানো আৰু কি হ'ব আৰু নহয় জানো আৰু এইফালে পুৰা ৰেডি যাম এতিয়া চিলাপথাৰ দিনটো কেনেকৈ পাৰ কৰিম দেখুৱাম চাই থাকে আপোনালোকে খুব ধুনীয়াকৈ ওলাই মেলি হ'ল সেইফালে মাকো ওলাই আছে এইফালে সুশান্তক মাতি দিছোঁ মানে তাৰ গাড়ীতে যাম হয় নহয় খুৰা আহি আছে হয়নে ভাল হ'ব ন পুৰা মানে পুৰা চৰ্দি হৈ আছে পুৰা জ্বৰ চৰ নাই বাৰু কাহ হৈ আছে ৰাতিপুৱা অলপ বমি কৰিছে ৰাতিপুৱা পুৰা দেখিয়ে মানে বেয়া লাগি যায় ন যিমান সৰু ল'ৰা ছোৱালী ক'বও নোৱাৰে 8 মাহো সোমালে ছোৱালী গাভৰুৱে হ'ল আৰু হয়নে গাভৰুৱে হ'ল আৰু হয়নে হয় কাণখন কালি ফুটাই দিলে হয়নে এইফালে এইজনী কোন গাড়ী আহি গ'ল এইফালে যাম ন হ'লনে ৰেডি নে বঢ়িয়া এইফালে সুশান্ত আহি গ'ল ধুনীয়াকৈ এইফালে মালিক পুৰা গাড়ীৰ ভিতৰত বহি আছে ধুনীয়াকৈ ন চিলাপথাৰ যাম ন ভাল হ'ব ন হয়নে কৈ থাকোঁ ন চলো দেখুৱাম দিনটো এনেকৈ পাৰ কৰিম চাই থাকক ব'লা গাড়ীত বহিব লাগে সুশান্ত আহি গ'ল ধুনীয়াকৈ কি ভালনে ভাল একেলগে যাম ন চিলাপথাৰ ধুনীয়াকৈ গ'লো আৰু এইফালে আমাৰ গাঁৱৰ ৰাস্তা খুব ধুনীয়াকৈ যাম টাইমো হৈ গ'ল 9টা বাজিলেই ন বাজি গ'ল লাহে লাহে গৈ থাকিম আৰু ন একো নাই আৰু আপোনালোকে চাই থাকে পুৰা আৰু এইফালে দেখিছে আহি পাই গ'লো শিবেন চাপৰি শিবেন দলং আৰু পাহাৰৰ ভিউটো চাওক কিমান সুন্দৰ লাগিছে আৰু নিয়ৰো পৰি আছে কুঁৱলী নিয়ৰ পুৰা পৰি আছে পুৰা ধুনীয়া লাগিছে কিন্তু আৰু আপুনি বাৰু কেতিয়াবা শিবেন নদীত পিকনিক খাবলৈ আহিছে নেকি এটা কমেণ্টকৈ জনাবচোন আৰু এয়া হৈছে শিবেন দলঙৰ প্ৰাকৃতিক দৃশ্যাংশ এনেকৈ আমিও আহি পালোহি মীৰা হোমিঅ' হল চিলাপথাৰ আচলতে ইয়াতে হোমিঅ' দৰৱ দিয়া হয় সৰুৰ পৰা ডাঙৰলৈকে সকলোকে দিয়া হয় এইফালে মাক আৰু জীয়েক খুব সুন্দৰকৈ গাড়ীৰ পৰা নামিব আৰু যিহেতু ছোৱালীজনীও গাটো বৰ ভাল নহয় আৰু ইয়াত দেখিছেনে অসংখ্য দৰৱে ভৰপূৰ হৈ আছে সকলোবোৰ হোমিঅ'ৰ দৰৱ আৰু এইফালে পুৰা তেওঁলোকো বহি আছে মাক জীয়েক ডক্টৰ কি কয় চাওঁ তাৰ পৰা আমি দেখা যাব কি কৰোঁ দিনটো এইফালে খুব ধুনীয়াকৈ দেখুওৱা হৈ গ'ল হোমিঅ' দৰৱ চব দিলে আৰু ঘৰত গৈ পেলাই খুৱাব লাগিব এতিয়া যাম যিহেতু চিলাপথাৰ আহিছিলোঁ আৰু চিলাপথাৰ পৰা মানে মালিনী থানলৈ আহিছিলোঁ নহয় ৰচন্দ মালিনা গৈ আহোঁ নি যাবা নেকি মালিনী থান যাবা এনে চাই বাৰু সেৱা এটা কৰি আহিম ন চিলাপথাৰ প্ৰায় 6-7 কিলোমিটাৰ হয় অৰুণাচলত আছে এইফালে লিকাবালি হৈ যাব লাগিব দেখুৱাম অকণমান মালিনী থানৰ ডিষ্টেঞ্চ আপোনালোকৰ মাজলৈ চাই থাকক এতিয়া গৈ থাকোঁ ন চলো সেইটো অকণ খুৱাই লওঁ নেকি এই ভাল হ'ব ন হয় নাই মন্দিৰ যাম ন হয়নে বেলেগ বস্তু আছে শুনিছা নি এইটো যাম মালিনী থান আপোনালোকে চাই থাকে ভিডিঅ'টো শেষলৈকে খুব ধুনীয়াকৈ চিলাপথাৰ ওলাইছোঁ এইফালে এখন চিলাপথাৰ চিটাম মাৰ্কেট যিহেতু মানে প্ৰতি বছৰে মানে আমি মালিনী থানলৈ এবাৰ যোৱা হয় এইবাৰ ফেব্ৰুৱাৰী পাই গ'লে কিন্তু যোৱাই নাই ছোৱালী জন্ম হোৱাৰ পৰা যে কোনো এটা মন্দিৰত আচলতে তেনেকৈ যোৱা নাই আচলতে দূৰত বাসুদেৱ থানলৈও যোৱা কথা আছে যাব পৰা নাই মালিনী থানলৈ যাম ভাবি থ'বলৈ কৈছে যিহেতু আজি আহিলোঁ চিলাপথাৰ কিন্তু লগতে গৈ আহোঁ আৰু এইফালে চিলাপথাৰৰ পৰা এইফালে পুৰা ষ্টেচনৰ ৰোডটো যিটো ষ্টেচন ট্ৰেইনাৰীটো আছে ন পাৰ হৈ পেলাই যাব লাগিব প্ৰায় 6-7 কিলোমিটাৰ নিলগত আচলতে এইফালৰ পৰা চিধা গ'লে আপোনালোকে পাবগৈ আগৰ এটা ভিডিঅ' মই দেখাইছিলোঁ আচলতে মালিনী থান কেনেকৈ যায় যিটো দেখুৱাইছিলোঁ আপোনালোকক আৰু এতিয়া যিহেতু আমি যাম মালিনী থান সেই যে পাহাৰখন আপোনালোকে দেখিব কিছু দূৰ যোৱাৰ পাছত পাহাৰখনৰ ওপৰতে যাব লাগিব মালিনী থানলৈ আকৌ আপোনালোকে গৈ পাই লওঁগৈ দেখুৱাই আপোনালোকে চাই থাকক এইফালে দেখিছে আহি পাই গ'লো চিলাপথাৰ যি লিকাবালিত থকা
মিলিটাৰী কেম্প এফালেতো 2 নম্বৰটো মিলিটাৰী কেম্প এটা আগত আছিলে আৰু এই যে পাহাৰখন দেখিছে সেই পাহাৰখনৰ ওপৰতে আছে যি মালিনীহাল মালিনীহালে মানে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে যিটো বৰ্তমান সময়ত পৰ্যটক ক্ষেত্ৰলৈ পৰিণত হৈছে বুলি ক'লে আচলতে ভুল নহয় সেই পাহাৰৰ ওপৰত আছে মালিনী থান গৈ পাই লগে দেখুৱাই আছো চাই থকা আপোনালোকে আমি পাই গ'লো সি লিকাপলি এইখন চাওক লিকাপলি টাউন আচলতে আৰু সৰুখন পাহাৰ দেখিছে না পাইছো বেছি দূৰ নাই আৰু প্ৰায় 1 কিলোমিটাৰমান আছে খুব বেছি আৰু এয়া আছে লিকাপলি সাম্প্ৰতিক পৰিৱেশ চাওক না কি মজা লাগিছে ভিউটো আৰু আপুনি বাৰু কেতিয়াবা মালিনী থান আহি পাইছেনে এটা কমেণ্ট কৰি জনাবচোন আৰু ক'ৰ পৰা ভিডিঅ' চাই আছে এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এনেকৈ আমি পাহাৰৰ দেখি আচলতে আগবাঢ়িছো এফালে দেখিছে ৰাস্তা আৰু সেইখন চাওক পাহাৰ যেহেতু মালিনী থান আছে পাহাৰৰ ওপৰত এইফালে দেখিছে পুৰা মানুহো গৈ আছে যেহেতু মালিনী থান আচলতে আজি মঙ্গলবাৰ আজি মানুহ বেছি নহ'ব পাৰে কিন্তু প্ৰায় মানুহ থাকেই আচলতে ইয়াত মালিনী থান আৰু এইটো হৈছে পাহাৰৰ ওপৰলৈ যোৱা ৰাস্তা ভাল লাগে আচলতে আহি যেহেতু প্ৰতি বছৰে এবাৰ হ'লেও আমাৰ অসমৰ বিভিন্ন মানুহ ইয়ালৈ আহে আচলতে মালিনী থানলৈ ৰাস্তা এনেকুৱা চাই লওক এই আছে পাহাৰ এখন হৈছে পাহাৰৰ কাষে কাষে ওপৰলৈ বোলে আমি গতি কৰিছোঁ এইখন চাওক আমাৰ ভৈয়ামখন আচলতে পুৰা কুঁৱলী পৰি আছে ভালকে দেখিব পৰা নাই চাগে আৰু এই চাপ পুৰা উঠিবনে উঠিব ন বঢ়িয়া এয়া দেখিছে না কি মজা লাগিছে আচলতে এইফালে যাব পাৰি এইটো মালিনী থানা এনেকে যাব লাগিব আহি পাই গ'লোহি মালিনী থানাৰ কেম্পাছ এইফালে পুৰা ধুনীয়াকৈ গাড়ী পাৰ্কিং কৰি থকা হৈছে আচলতে 20 টকা এটা লোৱা হয় পাৰ্কিঙৰ এইফালে পুৰা অসংখ্য দোকান আপোনালোকে দেখিছে আচলতে আপোনালোকে কিবা যদি চাকি তাকি ল'বলৈ হয় দোকানসমূহতে খুব সুন্দৰকৈ ল'ব পাৰিব যিহেতু আমি আহিছোঁ মালিনী থান সেইফালে আছে মন্দিৰ ভাগ তাত গৈ পাই লওঁগৈ সাম্প্ৰতিক সকলোবোৰ দেখুৱাই আছোঁ চাই থাকোঁ হেৰা তুমি শুলে নেকি শুলে নি ক'ত পালাহি চাকি তাকি লৈ লোৱা ন চাকি ল'বলৈ এইফালে বাইদেউ মাতি আছে ধুনীয়া বাইদেউ দোকানতে আহি পালে বাইদেউ ভালে আছেনে ভাল ন কেনেকুৱা চলিছে বেপাৰ ঠিকে চলিছে চাকি দি দিব ধূপ দিব তামোল দি দিব হৈ যাওক চাকি দি দিয়ক 3 গছমান দি দিয়ক তাৰপৰা ধূপ এপাকেট দি দিয়ক আৰু কিবা ল'ব লাগিব নি কল চল ল'ব নেকি দি দিয়ক কল একাষি দি দিয়ক বাৰু এনেকৈ আপোনালোকে যেতিয়া আহিব ইয়াতে ধুনীয়াকৈ বজাৰ চজাৰ কৰি খুব সুন্দৰকৈ তাত শৰাইখন দিব পাৰিব আচলতে আমি যিহেতু চাম বুলি আহিছিলোঁ যিহেতু আহিছোঁ যেতিয়া চাকি এগছ নজ্বলানো কেনেকৈ থাকোঁ আৰু খুব সুন্দৰকৈ এইফালে ছোৱালীক যিহেতু লৈ আহিছোঁ সাম্প্ৰতিক দেখুৱাই আছোঁ চাই থাকে দেখিছে পুৰা ধুনীয়াকৈ চাকি বন্তি লৈ লোৱা হ'ল যিহেতু আমি শৰাই দিম বুলি অহা নাছিলোঁ হ'লেও আহিছোঁ যেতিয়া আৰু সেৱা নকৰাকৈ কেনেকৈ থাকোঁ নহয় জানো যিহেতু চিলাপথাৰ আহিছিলোঁ ছোৱালী ঢোকা বুলি আৰু যোৱা বছৰ আহিছিলোঁ এইবছৰ অহা নাই সেই ভাবিলোঁ অকণমান আপোনালোককো দেখুৱাই দিওঁ আৰু ছোৱালীকো অকণমান দেখুৱাই দিওঁ মালিনী থানৰ দৃশ্যাংশ আৰু এইফালে পুৰা টিকেট কাউণ্টাৰ আছে খুব ধুনীয়াকৈ টিকেটটো কৰিব লাগিব আৰু আগতে 10 টকা 20 টকা 10 টকা আছিলে এতিয়া কিমান টকা নাজানো বাৰু জনাই আছোঁ যেতিয়া আপোনালোকে আহিব ইয়াত টিকেট এটা খুব সুন্দৰকৈ ক্ৰয় কৰিব পাৰিব পাই গ'লোহি টিকট কাউণ্টাৰ খুব সুন্দৰকৈ আপোনালোক যেতিয়া আহিব ইয়াতে এটা টিকট সংগ্ৰহ কৰি খুব সুন্দৰকৈ তালৈ যাব পাৰিব আৰু এতিয়া আমি টিকট এটা কৰিলোঁ ন দুটা কৰিলে হ'ব দুটা কৰিলে হ'ব ন বঢ়িয়া কৰি ল'লোঁ টিকেটটো কৰিলোঁ মানে দুজনৰ 40 টকা আমি যেতিয়া আহিছিলোঁ মনত আছে প্ৰায় যোৱা বছৰ 20 টকা আছিলে তাৰ আগৰ বছৰ 10 টকা আছিলে ক্ৰমান্বয়ে আচলতে বৃদ্ধি হৈ গৈ আছে আৰু এইফালে দেখিছে মালিনী থান এখন হৈছে যি মূল গেট হয় জানা কিমান সুন্দৰকৈ বনাইছে যিহেতু এখন বনোৱাৰ পাছত আহিছিলোঁ এবাৰ আজিও আহিছোঁ দেখুৱাই আছে এইফালে খুব ধুনীয়াকৈ যেতিয়া আহিলোঁ টিকেটটো আচলতে সংগ্ৰহ কৰি লৈ আচলতে মানুহৰ যিটো এণ্ট্ৰি হয় ন এইফালে কিমান ধুনীয়াকৈ আচলতে ফুলেৰে সজাই তুলিছে মালিনী থানৰ চৌপাশ আৰু এইফালে পূৰা অসংখ্য মানুহে আচলতে আগমন ঘটিছে মালিনী থান আচলতে অসমৰ বিভিন্ন মানুহ আহে ইয়াত আৰু খুব সুন্দৰকৈ ইয়াত দৰ্শন কৰে শৰাই দিয়ে ইত্যাদি নিজৰ হেৰি মনৰ আশা পূৰণৰ কাৰণে আহে আৰু আমিও আহিছোঁ দেখা এটা দিম বুলি খুব সুন্দৰকৈ এইফালে আহা জলদি আহা ক'ত পালাহি টিকলো মন্দিৰ পাই গ'লাহি খুব ধুনীয়াকৈ আহি পাই গ'লোহি মালিনী থান আৰু এইফালে দেখিছে মূল মন্দিৰ ভাগ এইফালে আছে দৰ্শন কৰি লওঁগৈ ব'লা যাওঁ হয় নাই পালাহি হয় নাই কল খাবা নেকি কল খাবা পাই গ'লোহি মালিনী থান আৰু এইফালে দেখিছে পুৰা ঠাণ্ডা মানে বাহিৰত গৰম কৰি ভিতৰ ফালে পুৰা ঠাণ্ডা এটা মানে আহিছে আৰু ঠাণ্ডা ভাৱ এটা আহিছে ন এইফালে পুৰা অসংখ্য মানুহে আচলতে সেৱা কৰিছে শৰাই দিছে খুব সুন্দৰকৈ আৰু ভিতৰতে সেৱা এটা কৰি লওঁ সাম্প্ৰতি দেখুৱাই আছোঁ চাই থাকে ধুনীয়াকৈ সেৱা কৰিলোঁ সেৱা কৰি এই মন্দিৰটোত 3 পাক ঘূৰিলোঁ আৰু এইফালে পূৰা আমাৰ বাইদেৱে পূৰা চাকি জ্বলাই আছে এইফালে শুকাই নাই বেটি এইফালে ক'ত আহিলা মন্দিৰ আহিলা ভাল হ'ব লাগিব ন আৰু মালিনী থানৰ পূৰা পাৰ বহুত আছে দেখিছে নাই এইফালে পূৰা পাৰ সেইফালেও আছে যথেষ্ট পাৰ আছে আৰু মন্দিৰ পিছফালে কিছুমান পুৰণি দিনৰ ঐতিহ্যমণ্ডিত আচলতে কিছুমান মূৰ্তি আছে সকলো দেখুৱাম মন্দিৰ পিছফালে আছে আপোনালোক খুব সুন্দৰকৈ দেখিবলৈ পাৰিব আৰু এইফালে পূৰা ধুনীয়াকৈ চাকি বন্তিকে জ্বলাই লওঁ সাম্প্ৰতিক দেখুৱাই আছোঁ চাই থাকে আপোনালোক ধুনীয়াকৈ আচলতে সেৱা চেৱা কৰি ল'লোঁ চাকি বন্তি জ্বলাই ল'লোঁ হেৰা কেনেকুৱা লাগিলে মালিনী থান কিহৰ কাৰণে গম পোৱা নাই মালিনী থান কিহৰ কাৰণে গম পোৱা নাই নোপোৱা
সঁচাকৈ নোপোৱা বা যেতিয়া নেকি শ্ৰীকৃষ্ণৰ ৰুক্মিণীক বিয়া পতাৰ পাছত আচলতে মালিনী থানলৈ আহিছিলে সেৱাল বুলি তেতিয়া মানে কি হৈছিলে মালিনী থানত বিশেষকৈ ক'বলৈ গ'লে দেৱী দুৰ্গা আৰু শিৱ বাবাৰ নাম জড়িত হৈ আছে আৰু বিশেষকৈ ক'বলৈ গ'লে যেতিয়া নেকি ৰুক্মিণী আৰু শ্ৰীকৃষ্ণই আচলতে মালিনী থানলৈ বিয়াৰ পাছত যেতিয়া আহিছিলে তেতিয়া পাৰ্বতী আচলতে মালিনীৰ ৰূপেৰে তেওঁলোকক যি আশীৰ্বাদ দিছিলে আৰু তেতিয়াৰ পৰা এই মন্দিৰটোৰ নাম হ'ল মালিনী থান দেখিছে এইফালে পূৰা মালিনী থান খুব সুন্দৰকৈ বনোৱা হৈ গ'ল আগতে বহুত সৰুকৈ আছিলে এতিয়া পূৰা পৰ্যটক ক্ষেত্ৰত যিহেতু পৰিণত হ'ল খুব সুন্দৰকৈ এনেকৈ বনোৱা হ'ল আৰু এইবিলাক যিবিলাক প্ৰতীক চিহ্ন দেখিছে আপোনালোকে এইবিলাক এটা শিলৰ মূৰ্তি হয় ঠিক আছে এইবিলাক শিলৰ এটা মূৰ্তি এই যে মূৰ্তিখিনি মাটি খানোতে ওলাইছিলে বুলি জনা যায় এইফালে বিভিন্ন ধৰণৰ গছ গছনি দেখিছে এইবিলাক বিভিন্ন দাতাই এইবিলাক ৰুইছে কেনেকুৱা লাগিছে ভাল লাগিছেনে ভাল লাগিছে এইফালে এইফালে ক'ত পালাহি যিহেতু প্ৰায় এবছৰ মূৰত মালিনী থানলৈ আহিছোঁ বহুত বেছি ভাল লাগিছে একেই আছে খালি অকণমান মানে বাকী সকলো একেই আছে বাকী এনেকুৱা দেখিছে আপোনালোকে বৰ বিশেষ পৰিৱৰ্তন হোৱা নাই যোৱা বছৰ যিটো খুব সুন্দৰকৈ এইটো বনোৱা হ'ল গম পালেই মালিনী থান কিহৰ কাৰণে হ'ল যিহেতু ইয়াত শ্ৰীকৃষ্ণ ৰুক্মিণী পাৰ্বতী মহাদেৱ শিৱ বাবাৰ সকলোৰে নাম জড়িত হৈ আছে আৰু যিহেতু পাৰ্বতীয়ে মালিনী ৰূপে যেতিয়া নেকি তেওঁলোকক মালিনী ৰূপ লৈ পাৰ্বতীয়ে যি ৰূপ লৈ তেওঁলোকক আশীৰ্বাদ দিছিলে তাৰ পাছতে মন্দিৰৰ নাম হ'ল মালিনী থান বাৰু আপোনালোকে কেতিয়াবা আহি পাইছেনে মালিনী থানলৈ এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এনেকৈ ফটো চটো মাৰি হৈ গ'ল ঘৰলৈ যোৱা নেকি টাইমো হৈ গ'ল হয় নাই মেডিকেল আপোনাৰ পৰা মালিনী থানত আছোঁ হয় নাই আপোনালোকক দেখাবলৈ আহিলোঁ কেনেকুৱা বোলে কমেণ্ট কৰি জনাব আৰু আজি ভিডিঅ'টো মানে সামৰিছোঁ 15টা নতুন ভিডিঅ' লগ পাম তাৰ প্ৰতিশ্ৰুতি যদি বিদায় মাগিছোঁ ধন্যবাদ জয় আই